Hello friends, আজি আমি আলোচনা কৰিম যে ফাৰ্মাসী এন্ট্ৰেন্স এক্সামিনেশন 2025 অলৰেডি এক্সাম আহি গ'ল 8 তাৰিখত অলৰেডি এক্সাম হ'ব তো আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে ফাৰ্মাসী এন্ট্ৰেন্স এক্সামিনেশনত কি ডকুমেন্টস লৈ যাব লাগিব আৰু কি ডকুমেন্ট আৰু কি লৈ যাব নালাগিব আমি গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম তো আপোনালোকে শেষলৈকে এইটো ভিডিঅ' চাই থাকিব আৰু কাৰ কোড চেণ্টাৰ পৰিছে অলপ কমেণ্ট বক্সত জনাই দিব তো আজি যেটো মেইন টপিকটো হৈছে এক্সামটো অলৰেডি তো আহি গ'ল তো এক্সামত বিশেষকৈ কিছুমান এডমিটত অলৰেডি কিছুমান নীতি নিয়ম অলৰেডি লিখি দিছে তো এই নীতি নিয়মসমূহ কি আমি অলৰেডি অলপ বুজি ল'ম হা তো ফাৰ্ষ্ট অফ অল এক্সাম হলত যোৱাৰ আগতে আমি যিখিনি থাম ইমপ্ৰেশ্যন বা যিখিনি সিগনেচাৰ সেইখিনি কৰিব নালাগিব হা সেইখিনি কৰিব নালাগিব এক নম্বৰ কথা দুই নম্বৰ এক্সামৰ সময়তে সেইখিনি কৰিব লাগিব যিখিনি সিগনেচাৰ ইনভিজিলেটৰৰ সন্মুখত কৰিব লাগিব আৰু থাম ইমপ্ৰেশ্যনো কি এক্সামিনাৰৰ ইনভিজিলেটৰৰ সন্মুখত কৰিব লাগিব ঠিক আছে আৰু যেহেতু এক্সাম 11টাৰ পৰা তো আধা ঘণ্টা আগতেই এনেকৈ ওলাব লাগিব যে আধা ঘণ্টা নহয় তাতেতো আধা ঘণ্টা উল্লেখ কৰিছে কিন্তু আমি 1 ঘণ্টা 1.5 ঘণ্টা আগতে যাতে কি আমি অলৰেডি এক্সাম হল যাই পাওঁ হিচাপে ঘৰৰ পৰা ওলাব লাগিব তো নেক্সট এডমিট কাৰ্ডটো মাষ্ট বি লৈ যাবই লাগিব উইদাউট এডমিট কাৰ্ড কোনো ধৰণৰ এলাউ নহ'ব 3 নম্বৰ কথা যে এডমিট কাৰ্ডটো লগতে 4 কপি ফটো লৈ যাব লাগিব আৰু আইডি প্ৰুফ লাইক আধাৰ কাৰ্ড পান কাৰ্ড যিকোনো এটা আইডি প্ৰুফ লগত লৈ যাব লাগিব আৰু সেকেন্ড আৰু হৈছে যে এক্সাম হলত যোৱাৰ আগতে কোনো ধৰণৰ এক্সাম হলত কোনো ধৰণৰ মোবাইল ফোন বা ইলেক্ট্ৰনিক ডিভাইচ এইবিলাক এলাউ নাই আৰু ওএমআৰ চিট কেনেকৈ ফিল আপ কৰিব লাগিব ওএমআৰ চিট এখনেই দিব আৰু এজনৰ কাৰণে এটাই কোৱেশ্চন পেপাৰ আৰু এটাই ওএমআৰ চিট থাকিব তো ওএমআৰ এবাৰ যদি ফিল আপ কৰোঁতে যদি ভুল হয় নেক্সট বাৰ কিন্তু ওএমআৰ নোপোৱা আৰু ওএমআৰ ভুল হোৱা মানে ওএমআৰটো ভুল হোৱা মানে তাৰ এক্সামটোৱে গৰবাৰ তো সেইকাৰণে ডিউৰিং ওএমআৰ ফিলিং অলপ ধুনীয়াকৈ ওএমআৰটো ফিল আপ কৰা যাতে কোনো ধৰণৰ কি নহয় যাতে কোনো ধৰণৰ ভুল নহয় নেক্সট ওএমআৰটো ফিল আপ কৰোঁতে কোনো যাতে ভুল নকৰে আৰু এটা কুৱেশ্যনো যাতে কোনো এৰি নাহে যে কিয় ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাই তো আমি এই ক্ষেত্ৰত কি বিশেষভাৱে কি ধ্যান দিব লাগিব যেহেতু ইয়াত কোনো ধৰণৰ কি নাই নেগেটিভ মাৰ্কিং নাই নেক্সট আমি যদি চাওঁ নেক্সট ক'বলৈ গ'লে যে যেতিয়ালৈকে পৰীক্ষা শেষ নহয় তেতিয়ালৈকে কোনেও যাতে কিন্তু এক্সাম হলৰ পৰা যাতে ওলাই নাহে তো এইকেইটা বস্তু বিশেষকৈ ধ্যান দিব লাগিব আৰু যিখিনিয়ে বায়'লজি ছেকশ্যন বা মেথছ যিকোনো দুটাৰ এটা বা যিকোনো দুয়োটাই চিলেক্ট কৰিছে সিহঁতৰ কাৰণে বায়'লজিটো ছেপাৰেটকৈ এক্সাম বায়'লজিটো আৰু যিকোনো মেথছৰ যিকোনো এটা এক্সাম দিব লাগিব আৰু নেক্সট যদি আমি কওঁ যেহেতু ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে এক্সাম পেপাৰ এটাই তো যিসকলে দুটা চিলেক্ট কৰিছে যিসকলে বি ফাৰ্মটো নাপায় অলৰেডি কি ডি ফাৰ্মটো ল'ব সেইকাৰণে কি ডি ফাৰ্মৰ কাট অফ বেছি যোৱাৰ হাই প্ৰবেবিলিটি আছে তো সেইকাৰণে এক্সামত একো পেনিক হ'ব নালাগে ধুনীয়াকৈ এক্সাম দিলেই হ'ল আৰু কমেণ্ট ছেকশ্যনত কাৰ ক'ত চেণ্টাৰ পৰিছে অলপ আমাক জনাব আৰু আমি পৰৱৰ্তী সময়ত আমি কাট অফ কিমান যাব সেই হিচাপে আমি কি ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰিম আৰু আকৌ এবাৰ ৰিমাইণ্ড কৰি দিছোঁ এডমিট কাৰ্ড মাষ্ট বি লৈ যাব লাগিব 2 নম্বৰ 4 কপি ফটো লগতে আধাৰ কাৰ্ড বা পান কাৰ্ড আইডি প্ৰুফ লৈ যাব লাগিব আৰু ওৱান মাষ্ট ইম্পৰ্টেণ্ট থিংছ ব্লেক পেন লগত লৈ যাব লাগিব তাৰ পৰা কোনো ধৰণৰ কলম বা পেন এইবিলাক কি দিয়া নহয় তো মাষ্ট বি লৈ যাব লাগিব মাষ্ট বি ব্লেক পেন লৈ যাব লাগিব আৰু লগতে
4 কপি ফটো আৰু আইডি প্ৰুফ লগত লৈ যাব লাগিব তো যদি কোনোবাৰ কিবা ডাউট থাকে আমাক অলপ কমেন্ট সেকশনত জনাই দিব আজিৰ কাৰণে